এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ঈদৰ আনন্দ উল্লাসৰ মাজতে ৰূপহী ঘাটত মাৰপিটৰ ঘটনা। ছোৱালীক অশালীন মন্তব্য কৰাক লৈ সৃষ্টি হয় মাৰপিটৰ। কালিস্থানস্থিত এখন অভিজাত ৰেষ্টুৰেণ্টত নমস্তে ইণ্ডিয়াত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। আৰ্কা চেঞ্চুৰী ৰিজৰ্ট নমস্তে ইণ্ডিয়াৰ ভিতৰত একাংশ স্থানীয় যুৱকে ৰেষ্টুৰেণ্টলৈ অহা যুৱতীক অশালীন মন্তব্য কৰাত বাধা দিবলৈ যোৱা লোকৰ ওপৰত জঁপিয়াই পৰে 20ৰ পৰা 30জনীয়া এটি দলে। 20-30 জনীয়া উদণ্ড যুৱকৰ দলৰ আক্ৰমণত কাৱৈমাৰী আব্দুল হান্নানসহ 7জনকৈ লোক আহত হয় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ যুৱতীসকলৰ লগতে আহত হোৱা লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে। আমবাগান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও চেপা উত্তেজনা অব্যাহত আছে। মোৰ নাম আব্দুল হান্নান। তাৰমানে কি মোৰ ভণ্টিজনী, মোৰ সৰু ভাইটিৰ বোৱাৰীজনী, তাৰপিছত আমাৰ আৰু ভণ্টি আছিলে, খুৰাৰ ছোৱালী কেইটা আছিলে। তাৰপিছত আমি ইয়াত আহিছোঁ ঘূৰিবলৈ, ইয়াত আপোনাৰ ধাবাত আহিছিলোঁ। তাৰপিছত আমি ভিতৰত খানা খাই আছোঁ, আমি তাত বহি আছোঁ। 2-3টামান ছোৱালী আমাৰ ভণ্টি সেইকেইটা বাহিৰত ওলাই আহিছে জোলনাত জুলিবলৈ, ফটো মাৰিবলৈ। তাৰপিছত ল'ৰা 3-4টামান তাত বহি আছে, কৈছে যেন দাদা অলপ আঁতৰাই দিয়ে, আঁতৰি যোৱা, আমি 2টামান ফটো লওঁ। তাৰপিছত কৈছে যেন নাই, আমাক হাত ধৰি উঠালেহে আমি উঠাম। তাৰপিছত ছোৱালীকেইটাকে আমাক কৈছে যেন এনেকৈ এনেকৈ দাদা এনেকৈ এনেকৈ সিহঁতে কৈছে। তাৰপিছত মই আহি সুধিছোঁ, ভাই তহঁতৰ কি মা বন নাই, তহঁতে যে এনেকুৱা কৰিছ, তহঁতৰ কি লাজ নাই? তাৰপিছত মই এনেকুৱা কোৱাৰ পিছত মোৰ ভাইটিজনী মোৰ লগত আছিলে, মোৰ ভাইটিজনী কৈছে যে তহঁতৰ ঘৰত কি মা নাই নি, তহঁতে যে এনেকুৱা কৰি আছ। তাৰপিছত মোৰ ভাইটিজনীক মাৰিব ধৰিছে সিহঁতে। মাৰাৰ পিছত মই গৈছোঁ তাত, যে তহঁতে কেলৈ মাৰি আছ, চবৰে নিজৰ ভণ্টি আছে, মা আছে, কেনে তহঁতক ইয়াত মাৰপিট কৰিবলৈ কেলৈ আমিতো মাৰপিট কৰিবলৈ অহা নাই নহয়। আমি আহিছোঁ তহঁতৰ ফূৰ্তি কৰিবলৈ আহিছোঁ, আমি ফূৰ্তি কৰিবলৈ আহিছোঁ। তাৰপিছত আমি আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গ'লোঁ। সোমোৱাৰ পিছত সিহঁতে 30-35জন মান ল'ৰা মাতি আনিছে, আনি ৰেষ্টুৰেণ্টৰ গেট খোলা আছিলে, তাৰপিছত ভিতৰত সোমাই আমাক পিটিছে। এটাই কাৰণ হয় যেন কেলৈ আমি ৰেষ্টুৰেণ্ট মালিকক জনাইছোঁ